Hello friends, welcome to Learning Web. আজি আমি CTETৰ ইংলিছ পেডাগজিৰ বিষয়ে ক্লাছ এটা লৈ আহিছোঁ আৰু আজিৰ টপিকটো হৈছে ল্যাঙ্গুৱেজ লাৰ্নিং এণ্ড একুইজিশ্যন। ইয়াৰে আগত মই ক্লাছটো আৰম্ভ কৰাৰ আগতে কথা এটা কৈ দিওঁ, এই লাৰ্নিং ৱেব চেনেলটো অকল এটা চেনেলে নহয়, এইটো এটা পৰিয়াল হয় আৰু এই পৰিয়ালটোত আপোনালোক সকলোৱে একোজন সদস্য হয়। গতিকে আপোনালোকে কি কৰিব, চেনেলটো গ্ৰ' কৰাত সহায় কৰক যিমান পাৰে। চেনেলটো অকল মোৰ নহয়, আপোনালোকৰো হয়। আপোনালোকে ক্লাছবোৰ লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই চেনেলটোত যিমানবোৰ কম্পিটিটিভ এক্সাম আছে মই সকলো ধৰণৰ এক্সামৰ বাবে ক্লাছ লৈ আনিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু মই দি থাকিম। তো আজি ক্লাছটো আৰম্ভ কৰোঁ আহক। ইয়াতে প্ৰথমতে কি আছে, ল্যাঙ্গুৱেজ লাৰ্নিং। ল্যাঙ্গুৱেজ লাৰ্নিঙৰ প্ৰথম পইণ্টটো কি আছে যে ভাষা শিকন কি, প্ৰথম পইণ্টটো চাই লওঁ আমি। When a language is learned in a systematic way, it is called language learning. ইয়াত কি কোৱা হৈছে যে ভাষা এটা যেতিয়া আমি এটা চিষ্টেমেটিক ৱেত শিকোঁ তেতিয়া তাক কি কোৱা হ'ব, ভাষা শিকন বুলি কোৱা হ'ব। এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া আমি ভাষা এটা শিকিবলৈ ধৰোঁ সেইটো কি কোৱা হ'ব, ভাষা শিকন বুলি কোৱা হ'ব। আৰু 2 নম্বৰত আছে লাৰ্নিং এ লেংগুৱেজ ইজ অল ইনক্লুচিভ প্ৰচেছ। যে ভাষা শিকনটো কি কোৱা হৈছে, এটা ইনক্লুচিভ প্ৰচেছ বুলি কোৱা হৈছে, এটা সমাৱেশী প্ৰক্ৰিয়া। কাৰণ ভাষা এটা শিকিবলৈ হ'লে আমি তাত আমি সোমাই পৰোঁ, যে ভাষাটোৰ যিবোৰ মানে ভকাবুলাৰী আছে, গ্ৰামাৰ আছে, সেই সকলোবোৰ আমি শিকিবলৈ বিশেষভাৱে আমি চেষ্টা কৰোঁ। সেইকাৰণে ইয়াক এটা ইনক্লুচিভ প্ৰচেছ বুলি কোৱা হৈছে। 3 নম্বৰত আছে নাম্বাৰ 3, লাৰ্নিং ইজ এ লেংগুৱেজ ইজ এ মিনিংফুল প্ৰচেছ। ইয়াতে কি কোৱা হৈছে, ভাষা শিকনটো এটা মিনিংফুল প্ৰচেছ বুলি কোৱা হৈছে, এটা অৰ্থপূৰ্ণ প্ৰক্ৰিয়া। ভাষা শিকাৰ এটা অৰ্থ থাকে, ইয়াৰ এটা অৰ্থ থাকে, এটা উদ্দেশ্য থাকে, আমি সেইকাৰণে আমি ভাষা এটা শিকোঁ সেইটো। তাৰে পিছত 4 নম্বৰত আছে লাৰ্নিং ইজ এ কনচিয়াছ প্ৰচেছ এণ্ড ইট ইজ মোৰ ইফেক্টিভ হুৱেন ইট ইজ ডান ইন এ মিনিংফুল চিটুৱেশ্যন অৰ ফেমিলিয়াৰ এনভাইৰনমেণ্ট। ইয়াত কি কোৱা হৈছে, ভাষা শিকনটো এটা কনচিয়াছ প্ৰচেছ, এটা সজ্ঞান প্ৰক্ৰিয়া বুলি কোৱা হৈছে আৰু এইটো মোৰ ইফেক্টিভ, বেছি প্ৰভাৱী হয় কেতিয়া হয়, যেতিয়া আমি সেই ভাষাটো এটা মিনিংফুল চিটুৱেশ্যন বা ফেমিলিয়াৰ এনভাইৰনমেণ্টত আমি শিকিবলৈ পাওঁ। এতিয়া ফেমিলিয়াৰ এনভাইৰনমেণ্ট মানে কি, যিটো পৰিৱেশত সেই ভাষাটো শিকাৰ বাবে সকলো ধৰণৰ সুবিধা থাকিব বা সেই ভাষাটোৰ ব্যৱহাৰ বহুলভাৱে হৈ থাকিব, তেনেকুৱা এটা পৰিৱেশক কি কোৱা হয়, ফেমিলিয়াৰ এনভাইৰনমেণ্ট বুলি কোৱা হয়। 5 নম্বৰত আছে ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্টছ আৰ প্ৰি ৰিকুইজিট ফৰ লেংগুৱেজ লাৰ্নিং। ইয়াত কি কোৱা হৈছে যে ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্ট। এতিয়া ইনপুট ৰিচ মানে কি, মানে যিটো পৰিৱেশত সেই ভাষাটো শিকাৰ বাবে যিবোৰ সমলৰ প্ৰয়োজন হয়, সেই সকলো ধৰণৰ সমল কি থাকিব লাগিব, তাত মজুত থাকিব লাগিব। আৰু তেনেকুৱা ধৰণৰ পৰিৱেশক কি কোৱা হয়, ইনপুট ৰিচ কমিউনিকেশ্যনেল এনভাইৰনমেণ্ট বুলি কোৱা হয়। আৰু ইয়াক কি কোৱা হৈছে, প্ৰি ৰিকুইজিট ফৰ লেংগুৱেজ লাৰ্নিং। যে ভাষা শিকাৰ ক্ষেত্ৰত এইটো এটা প্ৰাথমিক চৰ্ত বুলি কোৱা হৈছে, সেই কথাটো মনত ৰাখিব। 6 নম্বৰত আছে লাৰ্নিং উইদাউট ইণ্টাৰেষ্ট ইজ ন'ন এজ ৰুট লাৰ্নিং। যে আমি কোনো ধৰণৰ ইণ্টাৰেষ্ট নোহোৱাকৈ যদি কিবা এটা শিকোঁ সেইটোক কি কোৱা হ'ব, ৰুট লাৰ্নিং বুলি কোৱা হ'ব, মুখস্থ বিদ্যা। আৰু তেনেকুৱা মুখস্থ বিদ্যাৰ কোনো ধৰণৰ বিশেষ ফলাফল নাথাকে, কাৰণ সেইটো ক্ৰিয়েটিভ নহয়। কিবা এটা শিকিবলৈ হ'লে আমাৰ ক্ৰিয়েটিভিটি আহিব লাগিব, আৰু এইটো ৰুট লাৰ্নিঙৰ পৰা নাহে। এইবাৰ আমি লেংগুৱেজ একুইজিশ্যন চাম। ইয়াতে 1ত কি আছে, 1 নম্বৰ পইণ্টত আছে হুৱেন লেংগুৱেজ ইজ লাৰ্ণ নেচাৰেলি এণ্ড উইদাউট এনি চিষ্টেমেটিক প্ৰেক্টিছ ইট ইজ কল্ড লেংগুৱেজ একুইজিশ্যন। ইয়াত কি কোৱা হৈছে, যেতিয়া ভাষা এটা আমি নেচাৰেলি শিকোঁ, আহৰণ কৰে। ইয়াত শিকাক লৈ আপোনালোকে কনফিউজ নহ'ব, এটা কি আছে ভাষা শিকন আৰু এটা ভাষা আহৰণ। এতিয়া ভাষা আহৰণতো আমি ভাষাটো আমি শিকিয়ে থাকোঁ, কিন্তু আমি ফৰ্মেল প্ৰচেছত সেই ভাষাটো নিশিকোঁ, আমি এটা ইনফৰ্মেল প্ৰচেছতে আমি ভাষাটো শিকি গৈ থাকোঁ, সেইটো কি হ'ব, ভাষা আহৰণ হ'ব। ইয়াত কি কোৱা হৈছে, হুৱেন লেংগুৱেজ ইজ লাৰ্ণ নেচাৰেলি এণ্ড উইদাউট এনি চিষ্টেমেটিক প্ৰেক্টিছ ইট ইজ কল্ড লেংগুৱেজ একুইজিশ্যন। যেতিয়া ভাষা এটা আমি নেচাৰেলি শিকোঁ আৰু কোনো ধৰণৰ আমি চিষ্টেমেটিক প্ৰেক্টিছ নকৰোঁ, কোনো ধৰণৰ আমি অভ্যাস নকৰোঁ সেই ভাষাটো শিকাৰ বাবে, আৰু এনেকৈ যেতিয়া আমি ভাষা এটা শিকি ল'ম বা আহৰণ কৰিম, তাকে কি কোৱা হ'ব, ভাষা আহৰণ বুলি কোৱা হ'ব। কাৰণ আমি এই ভাষা আহৰণৰ ক্ষেত্ৰত আমি কোনো বিদ্যালয়ত বা স্কুলত বা কলেজত গৈ আমি সেই ভাষাটো শিকা নাই, আমি ঘৰ পৰিয়ালৰ পৰা আমি সেই ভাষাটো নিজে নিজে শিকি লৈছোঁ, ইয়াকে কি কোৱা হয়, ভাষা আহৰণ। 2 নম্বৰত আছে
It refers to the process of learning a native or a second language because of the innate capacity of human brain. ইয়াত কি কোৱা হৈছে ভাষা শিকন প্ৰক্ৰিয়াটোক কি বুলি কোৱা হৈছে নেটিভ আৰু সেকেন্ড ল্যাঙ্গুৱেজ এই দুইটাৰ ক্ষেত্ৰতে হ'ব পাৰে ভাষা আহৰণ নেটিভ মানে হৈছে আমাৰ যেটো ঘৰুৱা ভাষা বা মাতৃভাষা তাক আমি কি নেটিভ ল্যাঙ্গুৱেজ বুলি কোৱা হয় আৰু সেকেন্ড ল্যাঙ্গুৱেজ কাক কোৱা হয় যেটো মাতৃভাষাৰ বাদে অন্য ভাষা এটা ব্যৱহাৰ কৰে যেনে হিন্দী বা ইংলিছ হ'ব পাৰে সেইবোৰ ভাষা আমি কি সেইবোৰ ভাষাক আমি সেকেন্ড ল্যাঙ্গুৱেজ বুলি কওঁ আৰু এই দুইটা ভাষাৰ ক্ষেত্ৰতে কি ভাষা আহৰণ হ'ব পাৰে কিহৰ কাৰণে হয় এটো ইনেট ক্যাপাসিটি অফ হিউম্যান ব্ৰেইন যে মানৱ মস্তিষ্কৰ জন্মগত এটা কি থাকে ক্যাপাসিটি থাকে আৰু তাৰে বাবে আমি প্ৰথম ভাষাটো আমি আহৰণ কৰোঁ কিন্তু আমি দ্বিতীয় ভাষাও আমি আহৰণ কৰিব পাৰোঁ আৰু এই ইনেট ক্যাপাসিটি অফ হিউম্যান ব্ৰেইনৰ বিষয়ে কৈছিলে নম চমস্কিয়ে তেখেতে এলএডিৰ বিষয়ে কৈছিলে এলএডি মানে আছে ল্যাঙ্গুৱেজ একুইজিশন ডিভাইস আৰু এই ডিভাইসটো ক'ত থাকে আমাৰ লেফট ব্ৰেইনত থাকে আমাৰ লেফট সাইডে থাকে আমাৰ বাওফালে থাকে ব্ৰেইনৰ আৰু এইটো এটা কি হাইপোথেটিক্যাল ডিভাইস হয় মানৱ মস্তিষ্কত হেতু বিচাৰিলে নাপাব কোনেও এইটো ধৰি লোৱা হয় তে নম চমস্কিৰ বিষয়ে মই অন্য এটা ক্লাছত কৈ দিম এটা নাম্বাৰ 3 কি আছে লাৰ্নাৰ একুয়াৰ এ ল্যাঙ্গুৱেজ when it is used in natural environment এইটো বিষয়ত কৈছো যে তেনেকুৱা এটা পৰিবেশ পাব লাগিব য'ত আমি ভাষাটো আহৰণ কৰি লম আমি সেই পৰিবেশৰ পৰা 4 নম্বৰ আছে it also means a unconscious process that occurs when language is used in real conversation ইয়াক কি কোৱা আছে এটা unconscious process বুলি কোৱা আছে যে ভাষা আহৰণটো কি এটা কি unconscious process আমি নিজে নজনাকৈ ভাষাটো আমি লাহে লাহে আমি শিকি থাকো আৰু এটো কেনেকৈ হয় ৰিয়েল কনভাৰসেচন যেতিয়া আমি দৈনন্দিন জীৱনত আমি কি কৰো আনৰ কথা শুনো আৰু হিয়তৰ লগত কি আমি কথা পাতো তো ভাষাৰ কি আদান প্ৰদান হৈ থাকে ভাষাৰ ব্যৱহাৰ হৈ থাকে এনেকৈ আমি কি সেই পৰিবেশৰ পৰা আমি তেনেকৈ ভাষাটো চৰ্চা কৰি আমি শিকি লওঁ বা আহৰণ কৰি লওঁ ইয়াৰে পিছত আছে 5 নম্বৰত আছে second language acquisition become more effective when it is practiced in familiar situation ইয়াতে কি কৈছে second language acquisition আমি জানো যে প্ৰথম ভাষাটো আমি আহৰণ কৰি লওঁ ঘৰ পৰিয়ালৰ পৰা কিন্তু দ্বিতীয় ভাষাটো আমি আহৰণ কৰিব পাৰোঁ কেনেকৈ আহৰণ কৰিব পাৰোঁ ধৰি লওঁ আমাৰ ঘৰত কি প্ৰথম ভাষা অসমীয়া বুলি ধৰি লৈছো এতিয়া আমাৰ যদি ওচৰ চুবুৰীয়াত যদি হিন্দী ভাষী মানুহ আছে আমি হিয়তে হিন্দীত যেতিয়া কথা পাতিব আমি সেই কথাবোৰ শুনি থাকিম আৰু হিয়তৰ লগতে আমি দুই এটাকৈ কথা পাতিবলৈ শিকিম তেনেকৈ লাহে লাহে আমি সেইটো পৰিবেশৰ পৰা আমি হিন্দীটো আমি শিকি ল'ব পাৰোঁ আৰু ইয়াকে কি কোৱা আছে ফেমিলিয়াৰ সিচুৱেচন যে সেই পৰিবেশটোত সেই দ্বিতীয় ভাষাটোৰ ব্যৱহাৰ হ'ব লাগিব হলে আমি দ্বিতীয় ভাষাটো আমি আহৰণ কৰিব পাৰিম এটা 6 নম্বৰত কি কৈছে ইট ইউজুৱেলি ৰেফাৰ্স টু ফাৰ্স্ট ল্যাঙ্গুৱেজ একুইজিশন যে ভাষা আহৰণটো সাধাৰণতে আমি কি প্ৰথম ভাষাৰ ক্ষেত্ৰত আমি ধৰি লওঁ বা মাতৃভাষাৰ ক্ষেত্ৰত ধৰি লওঁ যে প্ৰথম ভাষা বা মাতৃভাষা আমি আহৰণ কৰোঁ সেইটো আমি ধৰি লওঁ কিন্তু দ্বিতীয় ভাষাৰ ক্ষেত্ৰতো ভাষা আহৰণ হ'ব পাৰে তো এইখিনি আছিল আজিৰ ক্লাছটো আশা কৰিছো ক্লাছটো আপোনালোকৰ ভাল লাগিছে আৰু মই লগতে কথা এটা কৈ দিও মই ইতিমধ্যে কৈছো আপোনালোকক যে আপোনালোকে চেনেলটো গ্ৰো কৰাত সহায় কৰক এই চেনেলটো অকল মোৰ নহয় এটো আপোনালোকৰো হয় চেনেলটো গ্ৰো কৰক ইয়াৰে পৰা সদায় পজিটিভ বস্তুৱে শিকিবলৈ পাব তো আজি ইমানতে এৰিছো ধন্যবাদ